হ্যাঁ, মোর নাম মমিন আলী। মোর ঘোড়া আসলে বগা, সিহঁতে পূজা পাঠ করে রঙা করে দিছে। ঘোড়াটো মোর হয়, এতে রঙাটো ইয়ে চাক এইটো করে দিছে রঙা। সিহঁতে ৰং চং কৰি পূজা পাঠ কৰি মোৰ সব ৰং বগা আছিলে দুইটাই ঘোড়া। দুইটা ঘোড়াই মোৰ ৰঙা কৰি দিছে। মোৰ ঘোড়াটো পালো, মই লৈ আহিলো মোৰ ঘৰত। হেৰাইছিলে আজি কেইবাদিনেই হৈছে হেৰাইছে, পোৱা নাই। পোৱাৰ পিছত আমি নিউজত চাই পেলাইহে ঘোড়া পাইছো। তাত গৈ পাইছো যে সিহঁতে পূজা কৰি আছে, পূজা পাঠ কৰি আছে। তাৰপিছত আমাক সুধিলে ৰাইজে ঘোড়াটো কাৰ। এতিয়া ঘোড়া মই যোৱাৰ লগে লগে ঘোড়া মোৰ ওপৰত আহি আছে, কান্দি কান্দি উঠি আছে। সিহঁতে ৰছী লগাই থৈছে। তেতিয়া মোৰ ওচৰত অহাৰ টাইমতহে ৰাইজে ভাবিছে হয় এইটো মালিক হয় বুলি ঘোড়া। হ্যাঁ, ঘোড়া মালিক। কিনাটো আহিছে আপোনাৰ 2 বছৰমান হ'ল। 2 বছৰমান হ'ল। প্ৰতিপাল মোৰ ল'ৰাটো আৰু মোৰ মাইকীটো কৰে ঘৰত। হ্যাঁ, নিউজ চাই গ'লে তাত পাইছো। না গামবুঢ়া ইয়াৰ পৰা কৈছে কাৰণেহে মানিছো। তাৰ গামবুঢ়াও আছে, উৰিয়া গামবুঢ়াও আছে। সিহঁতে কৈছে না তাৰি হয় ঘোড়াটো, তাক দি দিয়া। এটাৰ নাম বাদল আৰু এটাৰ নাম সোণালী। এতিয়া ধৰি আছো আপোনাৰ সোণালী। হ্যাঁ, সোণালী ধৰি আছো। না আৰু তো নেহাৰাই ভাবি আছো। নিজক ধন্যবাদ দিছো। মই নিজক ধন্যবাদ দিছো। নিজত মই ঘোড়াটো পাইছো, নিউজ আছে বুলি মই ঘোড়াটো পাইছো। আসলে মানে এটি ৰছী লৈ পেলাই একদিন খুঁটি উঠাই দিছিলে। ঘোড়াটো কোন পিনে গুচি গ'ল, ল'ৰাটো বিচাৰি পোৱা নাই। ইমান বিচাৰিলেও পোৱা নাই। পিছে এতিয়া নিজত চাই পেলাই পিছত আৰু গৈ পেলাই আনিলে। ঘোড়াকেইটা মৰম কৰা আপুনিতো চাই আছে। মৰম নাই কৰিলে ঘোড়া কি আমাক তাৰ ওচৰত আহিব দিলে হয়? এনে বেলেগ আমাৰ গাঁৱৰ মানুহ যে ঘোড়াটো ৰাস্তাত বান্ধা থাকে, সিহঁতে দূৰণি দি পেলাই ঘূৰি পেলাই আহে, মাইকী মানুহ ওচৰত নাহে। আৰু মই এৰাল কৰি থাকো, পানী খুৱাই থাকো, তাক চুৱাই থাকি। ৰাতিপুৱা কালি আনি পেলাই ল'ৰাটো মটৰত পানী দিয়ে গোটেই গাত গুচি গাত ধোৱালে সি। ৰঙা আছিলে যে কাখৈ মাৰি মাৰি সি গাত ধোৱালে মটৰৰ পানী দি পেলাই।